ঘৰ এৰি শিবিৰলৈ যাত্ৰা চিপাঝাৰৰ একাংশ বন্যাৰ্তৰ। চিপাঝাৰৰ পশ্চিম অঞ্চলটো এতিয়া ডিমিলা আৰু কালপানী নদীৰ বাঢ়নি পানীয়ে এক প্ৰকাৰ হেঁচা মাৰি ধৰিছে। বৃহত্তৰ পশ্চিম চিপাঝাৰ অঞ্চলৰ প্ৰায় ৩০-৩৫খন গাঁও এতিয়া বানৰ কবলত। মোৰ সহযোগী দেখুৱাইছে এইসকল বন্যাৰ্ত আচলতে তেওঁলোকৰ ঘৰত আঁঠুৱনি পানী ঘৰৰ ভিতৰত, আৰু এতিয়া তেওঁলোক সাহায্য শিবিৰলৈ যাব। বাইদেউ, ঘৰত কেনেকুৱা অৱস্থা বৰ্তমান? ঘৰত মোৰ থাকিব উপায় নাই। মোৰ ঘৰৰ তাৰমানে ভৰি দিবাই নোৱাৰি, খহি যায়। মই এই ঘৰৰ পৰা আহিছোঁ, সেইখিনি তাৰমানে চপাই থৈছোঁ, হ'লেও কি হয় ক'ব নোৱাৰোঁ আৰু ৰাতিলৈকে সেনেকৈ। ৰাতিপুৱা হৈছে। এতিয়া কিমান পৰিয়াল আপোনালোকৰ? আমাৰ পৰিয়াল ভালেখিনিও। আৰু একাংশ আছে বন্যাৰ্ত। বাইদেউ, আপোনাৰ ঘৰত পানী কেতিয়াৰ পৰা? ৰাতিপুৱা আছে। আমাৰ ঘৰৰ ভিতৰত এইখিনি হৈছে 3টা ঘৰ। ৰাতি আমি ৰান্ধীঘৰত ভাত পানী খাব পৰা নাই, ৰাতি ভাত খোৱাই নহ'ল। এতিয়ালৈকে খোৱা নাই। আৰু বাচ্ছা 2টা আছে, তাত এনেকুৱা সৰু সৰু বাচ্ছা, তেওঁলোকক বেলেগে ভাত দিছে। হয়, আমাৰো পানী উঠছে গোটাই, 4টা ঘৰ বেয়াই হৈ যাব। গতিকে গৰু ছাগলী বান্ধিব পৰা নাই, ভাত পানী ৰান্ধিব পৰা নাই। তাতে বাটতো পানী, ৰাস্তাতো পানী আছে। তাতে এই মন্দিৰৰ মুখত থৈছোঁ, এতিয়া তাতেও বান্ধিব, চব পানী উঠে। গৰু ছাগলীৰ খাদ্যৰ ব্যৱস্থা একোৱে নাই এতিয়া বৰ্তমান, একোৱে নাই। ইয়াতে চৰকাৰী প্ৰশাসনৰ লোক কোনোবা আহিছিল নেকি? এনেই নাই, বাইদেউ আহিছে, SDC বাইদেউ আহিছে। তেওঁ কৈছে শিবিৰ তাতে পাতিব দিছে, তাতে খাদ্যটোৰ বাবে। এই ধুনীয়া হায়াৰ ছেকেণ্ডাৰী। ইয়াতে তাৰমানে আমাৰ অসুবিধা, লেট্ৰিন নাই, বাথৰুম নাই, খোৱা পানীৰ শাস্তি, সেইটো কাৰণে ৰন্ধাৰ শাস্তি হ'ব। এনেকুৱা পানীৰ মাজত সৰু বাচ্ছা থাকিলে অসুখ হ'ব। তাতে তাৰমানে গোটেইখিনি সুবিধা পাম, তাত লাগি যাৰ কথাটো কৈ থৈ গৈছে তেওঁ। আমি এনেই আপত্তি কৰিছিলোঁ ইয়াতে থাকিম বুলি। তাৰপিছত আকৌ তেওঁলোকে আহি আলোচনা কৰি আকৌ কৈছে তাতে যোৱা, তাতে গ'লে গোটেইখিনি সুবিধা হ'ব বুলি কৈছে। আৰু কিমান মানুহ এনেদৰে পানীত আছে আপোনালোকৰ গাঁৱত? আমাৰ গাঁৱত 31 ঘৰ গেৰি। হয়, সকলোৰে পানী, প্ৰত্যেক ঘৰৰে পানী, আৰু প্ৰত্যেক ঘৰৰে ঘৰবিলাক খালী গৈছে। এইসকল বানপীড়িতই এনেদৰে নিজৰ প্ৰয়োজনীয় বয় বস্তু সামগ্ৰীসমূহ লৈ অস্থায়ী শিবিৰলৈ ঢাপলি মেলিছে। দুনি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সদ্যহতে অস্থায়ী শিবিৰৰ ব্যৱস্থা কৰা হৈছে প্ৰশাসনৰ জৰিয়তে। তাত তেওঁলোক এতিয়া তালৈকে এক প্ৰকাৰ ধাৱমান বুলি ক'ব পাৰি, কিয়নো ঘৰত থকাৰ আৰু কোনো পৰিস্থিতি নাই। যিহেতু দুয়োটা নদীৰে, ডিমিলা কালপানী দুয়োটা নদীৰ বাঢ়নি পানীয়ে সমগ্ৰ অঞ্চলটো বুৰাই পেলাইছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।